ভাৰত মহাসাগৰৰ ঠিক মাজতে অৱস্থিত এই দ্বীপটোৰ নাম ট্ৰেমলিন আইলেণ্ড। দ্বীপটো ইমানেই বালিময় আছিল যে ইয়াক সাগৰৰ মৰুভূমি বুলিও কোৱা হয়। 1761 চনত প্ৰায় 100 জন কৃষ্ণাংগ দাসক এই নিৰ্জন দ্বীপটোত এৰি থৈ অহা হৈছিল। আচলতে কি হৈছিল তেওঁলোকৰ লগত? তেওঁলোকে বাৰু সাগৰৰ মাজত এই নিৰ্জন দ্বীপটোত জীয়াই থাকিব পাৰিছিল নে তাৰ পৰা পলাই যাবলৈ তেওঁলোক সক্ষম হৈছিল? তেনেহলে আহক পৃথিৱীৰ ইতিহাসৰ অন্যতম এই ভয়ংকৰ ঘটনা ক'ত আৰু কেনেকৈ হৈছিল চাই লওঁ। হৃদয় বিদাৰক এই ঘটনা সংঘটিত হৈছিল 1761 চনৰ আৰম্ভণিতে। সেই সময়ত আমেৰিকাই কৃষ্ণাংগ লোকসকলক খুব বেয়া চকুৰে চাইছিল। কোৱা হয় যে তেওঁলোকক মানুহ হিচাপেই গণ্য নকৰিছিল আৰু সেইবাবে বগা চামৰাৰ মানুহবোৰে তেওঁলোকক দাস হিচাপে কিনিছিল আৰু বিক্ৰী কৰিছিল। অৱশ্যে সেই সময়ত ফ্ৰান্সত দাস কিনা আৰু বেচা নিষিদ্ধ আছিল। ঠিক সেই সময়তে ফ্ৰান্সৰ 32 জন নাগৰিকক লৈ এখন জাহাজ মাদাগাস্কাৰৰ পৰা মৰিচাছ দ্বীপ অভিমুখে গৈ আছিল। সেই সময়ত এই দুয়োটা দ্বীপেই ফ্ৰেঞ্চ কলনীৰ অধীনত আছিল। ফ্ৰান্সৰ বিভিন্ন ব্যৱসায়ী আৰু কোম্পানীয়ে সেই সময়ত মাদাগাস্কাৰ আৰু মৰিচাছৰ পৰা বিভিন্ন পণ্য সামগ্ৰী অনা নিয়া কৰিছিল। কিন্তু সেই সময়ত ফ্ৰান্সত কোনো ধৰণৰ দাস কিনা বেচা সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল। কিন্তু ইমান নিষেধাজ্ঞা স্বত্তেও ফ্ৰান্সৰ বহুতো ডাঙৰ ব্যৱসায়ীয়ে সমুদ্ৰ পথেৰে গোপনে দাস কিনা বেচা কৰিছিল। সেইবাবে জাহাজখনত সাধাৰণ নাগৰিকৰ উপৰিও 107 জন কৃষ্ণাংগ দাসক লুকুৱাই লৈ যোৱা হৈছিল। সেই যাত্ৰাপথত সাগৰৰ মাজতে এটা দ্বীপ আছিল যাৰ নাম হৈছে ট্ৰেমলিন আইলেণ্ড। হঠাৎ মৰিচাছ গৈ থকা সেই জাহাজখনৰ কেপ্টেইন আৰু যাত্ৰীসকলৰ মাজত ৰাস্তা ভুল হোৱা সন্দৰ্ভত তুমুল বাক বিতণ্ডা লাগে। ইয়াৰ ফলত কেপ্টেইন কিছু অন্যমনস্ক হৈ পৰে। পৰিস্থিতি আৰু জটিল কৰি তোলে সাগৰৰ উত্তাল ঢৌৱে। নিশাৰ সময়ত ঘোৰ অন্ধকাৰ হোৱা বাবে সন্মুখৰ ফালে একোৱেই দেখা পোৱা নগৈছিল। হঠাৎ জাহাজখন ট্ৰেমলিন দ্বীপৰ কাষত শিল এটাত সজোৰে খুন্দা মৰাৰ ফলত ডুবিবলৈ ধৰে। বেছিভাগ যাত্ৰী আৰু কিছু কৃষ্ণাংগ দাস বাহিৰ ওলাই আহিবলৈ সক্ষম হলেও বাকীবোৰ সেই জাহাজখনৰ লগতে সাগৰত ডুবি মৃত্যু হয়। বাচি থকাসকলে ট্ৰেমলিন দ্বীপত আহি আশ্ৰয় লয়হি। তেওঁলোকৰ মাজত 80 জন কৃষ্ণাংগ দাস, সাধাৰণ যাত্ৰী আৰু জাহাজখনৰ কেপ্টেইনো আছিল। তেওঁলোকৰ মাজৰ বহুতেই ডুবিবলৈ ধৰা জাহাজখনৰ পৰা বেছ কিছু খাদ্য আৰু সা সৰঞ্জাম উদ্ধাৰ কৰি লৈ আনে। কিন্তু দুখজনকভাৱে সেই খাদ্য সামগ্ৰীবোৰ বিতৰণ কৰোঁতে কিছু সমস্যাই দেখা দিয়ে। সেই লোকসকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পৰিস্থিতি শান্ত কৰিবলৈ ৱাৰ্নি নামৰ ব্যক্তি এজনে অৱশ্যে কেপ্টেইনক সহায়ো কৰিছিল। ফলত লোকসকলৰ অৱস্থা আৰু বেয়া হ'বলৈ ধৰে। তাৰ পাছতো কিন্তু ৱাৰ্নি নামৰ ব্যক্তিজনে দ্বীপটোত পৰি ৰোৱা কিছু কাঠ একগোট কৰি এখন সৰু জাহাজ তৈয়াৰ কৰাৰ সিদ্ধান্ত লয় যাতে তেওঁলোক এই দ্বীপটোৰ পৰা ওলাই যাব পাৰে। অৱশেষত তেওঁ জাহাজ এখন তৈয়াৰ কৰিবলৈ সক্ষম হয়। কিন্তু জাহাজখন বনোৱাত সফল হলেও প্ৰথমে তাত আৰোহণ কৰে বগা চামৰাৰ নাগৰিকসকলেহে। সেই জাহাজখনৰ বহন ক্ষমতা আছিল মাত্ৰ 122 জন আৰু দ্বীপটোত মানুহ বাকী ৰৈছিল 80 জন আৰু তেওঁলোক আটাইয়েই আছিল বগা চামৰাৰ লোকসকলৰ কৃত দাস। সেইবাবে ৱাৰ্নিয়ে তেওঁলোকক উদ্ধাৰকাৰী দল পঠিওৱাৰ কথা দি মৰিচাছ অভিমুখে ৰাওনা হয়। অৱশেষত 4 দিন পাছত জাহাজখন মৰিচাছত আহি উপস্থিত হয়। উপস্থিত হৈয়েই ৱাৰ্নি আৰু জাহাজৰ কেপ্টেইনে গভৰ্ণৰক সাক্ষাৎ কৰে। তেওঁলোকে স্থানীয় গভৰ্ণৰক ট্ৰেমলিন দ্বীপৰ সেই কৰুণ ঘটনাৰ কথা বিৱৰি কয় আৰু তেওঁক অনুৰোধ কৰে যে তালৈ যেন শীঘ্ৰেই এখন উদ্ধাৰকাৰী জাহাজ পঠিওৱা হয়। কিন্তু গভৰ্ণৰে সেই কথা অগ্ৰাহ্য কৰে, কাৰণ কেপ্টেইন আৰু ৱাৰ্নিয়ে আইনৰ বিৰোধিতা কৰি কৃত দাসসকলক জাহাজত আনিছিল। ইয়াৰ বাহিৰেও সেই সময়ত ফ্ৰান্স আৰু ব্ৰিটেইনৰ মাজত 7 বছৰ ধৰি যুদ্ধ চলি আছিল। ফলত ফ্ৰান্সৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল, যাৰ বাবে অনেকবাৰ অনুৰোধ কৰা স্বত্তেও তেওঁলোকে কোনো জাহাজ তালৈ পঠিওৱা নাছিল। অৱশেষত যুদ্ধ শেষ হোৱাৰ পাছত ফ্ৰান্সে সিদ্ধান্ত লয় যে ট্ৰেমলিন দ্বীপত আবদ্ধ হৈ থকা লোকসকলক তাৰ পৰা উদ্ধাৰৰ বাবে এখন জাহাজ পঠিওৱা হ'ব। 1775 চনত ট্ৰেমলিন দ্বীপলৈ 2খনকৈ উদ্ধাৰকাৰী জাহাজ পঠিওৱা হয়। সেই জাহাজ দুখনৰ এখন আছিল আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ বাবে আৰু আনখন পঠিওৱা হয় তেওঁলোক কেনে আছে সেয়া চোৱাৰ বাবে। প্ৰথমে যিখন জাহাজ পঠিওৱা হৈছিল আবদ্ধ হৈ থকা লোকসকলৰ অৱস্থাৰ বুজ ল'বলৈ, সেই জাহাজখনে আহি জনায় যে তেওঁলোক এতিয়াও বাচি আছে। কিন্তু সেই সময়ত সাগৰ অত্যন্ত উত্তাল হৈ থকা বাবে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰাটো সম্ভৱ নহ'ল। ইয়াৰ পাছত 1776 চনত ট্ৰেমলিন নামৰ এজন ব্যক্তিয়ে তেওঁৰ নিজৰ জাহাজখন লৈয়ে সেই দ্বীপটোত উপস্থিত হয় আৰু নিজ উদ্যোগতেই আবদ্ধ হৈ থকা সেই লোকসকলৰ উদ্ধাৰ কাৰ্যত নামি পৰে। পৰৱৰ্তী সময়ত সেই ব্যক্তিজনৰ নামেৰেই দ্বীপটো নামাকৰণ কৰা হয় ট্ৰেমলিন।
দুৰ্ভাগ্যজনকভাৱে ইমান বছৰ পাছত যেতিয়া তেওঁ সেই দ্বীপটোত গৈ উপস্থিত হয় তেতিয়া তাত ৮০ জন মানুহৰ ভিতৰত মাত্ৰ ৮ জনহে জীৱিত হৈ আছিল। ট্ৰেমলিন সহ তেওঁৰ দলৰ আটাইয়ে এই কথা ভাবি আচৰিত হৈছিল যে এই ৮ জন লোক কিদৰে ১৫ বছৰ ধৰি এই নিৰ্জন দ্বীপটোত জীয়াই আছিল। যিসকল জীৱিত হৈ আছিল তেওঁলোকে জনায় যে তেওঁলোক বাচি আছিল কেৱল মাত্ৰ একুৰা জুইৰ বাবে। অবিশ্বাস্যভাৱে ১৫ বছৰ ধৰি তেওঁলোকে সেই জুইকুৰা জ্বলাই ৰাখিছিল সেই দ্বীপটোত। তেওঁলোকে কেতিয়াও সেই জুইকুৰা নুমাব দিয়া নাছিল আৰু সেই জুইকুৰাই তেওঁলোকক ইমান বছৰ ধৰি সংগ্ৰাম কৰি জীয়াই থকাত সাহস যোগাইছিল। তেওঁলোকে বিভিন্ন প্ৰতিকূল পৰিৱেশ, ৰ'দ, বৰষুণতো সেই জুইকুৰা নুমাবলৈ দিয়া নাছিল। অথচ ডুবি যোৱা জাহাজখনৰ সেই কেপ্টেইনজনেই জুইকুৰা প্ৰথম জ্বলাইছিল। সেই দ্বীপটোত আনকি খোৱাৰ বাবে কোনো ফল বা উদ্ভিদ আদিও নাছিল। সেইবাবে আবদ্ধ হৈ থকা সেই ৮০ জন লোকে তেওঁলোকৰ খাদ্যসমূহ যোগাৰ কৰিছিল সাগৰৰ পৰাই। তেওঁলোকে প্ৰথমে সাগৰৰ পৰা কেঁকুৰা আৰু মাছ চিকাৰ কৰে আৰু তাৰ পাছত সেইবোৰ জুইত পুৰি খাবলৈ লয়। আৰু পানীৰ বাবে তাত আগতেই এটা কুঁৱা খন্দা হৈছিল। সেইবাবে খাদ্য আৰু পানীৰ বাবে তেওঁলোকে কেতিয়াও খুব বেছি কষ্ট কৰিবলগীয়া হোৱা নাছিল। তথাপিও সেই ৪০ জন কৃষ্ণাংগ দাসে দ্বীপটোৰ পৰা বাহিৰ ওলোৱাৰ আপ্ৰাণ চেষ্টা নকৰা নহয়। আনকি তেওঁলোকৰ মাজৰে কেইজনমানে মিলি জাহাজৰ কিছু পৰিত্যক্ত কাঠ একত্ৰিত কৰি এখন সৰু নাও সাজি উলিয়াইছিল। তাৰ পাছত সেই নাওখনত উঠি ১৮ জনীয়া দল এটা দ্বীপটোৰ পৰা ওলাই সাগৰৰ দিশে যাত্ৰা আৰম্ভ কৰে। কিন্তু সেই ১৮ জন লোক আৰু কেতিয়াও দ্বীপটোলৈ উভতি নাহিল। তেওঁলোকৰ লগত হয়তো আৰু বেছি ভয়াৱহ কিবা ঘটিছিল। কিছুমানে কয় যে তেওঁলোকে হয়তো সাগৰৰ মাজত ধুমুহা বতাহৰ কবলত পৰি নিজৰ প্ৰাণ হেৰুৱাইছে। ইয়াৰ পাছত দ্বীপটোত আবদ্ধ হৈ থকা বাকী লোকসকলে আৰু কোনোদিনেই তাৰ পৰা বাহিৰ হোৱাৰ চেষ্টা কৰিবলৈ সাহস নকৰিলে। কাৰণ তেওঁলোকৰ বাবে সাগৰৰ সেই উত্তাল ঢৌৰ তুলনাত ট্ৰেমলিন দ্বীপত জীৱন নিৰ্বাহ কৰাটোৱেই আছিল বেছি নিৰাপদ। কিন্তু এইদৰে আৰু কিমান দিন? ক্ৰমান্বয়ে খাদ্যৰ অভাৱ আৰু বিভিন্ন ধৰণৰ জটিল ৰোগত আক্ৰান্ত হৈ এজনৰ পাছত আনজনৰ মৃত্যু হ'বলৈ ধৰে। ২০০৬ চনত যেতিয়া এজন লেখক ৰিচাৰ্চ কৰিবলৈ সেই দ্বীপটোলৈ যায় তেতিয়া তাত তেওঁ ৫ মিটাৰ গভীৰ কুঁৱা এটা দেখিবলৈ পায় আৰু তাৰ কাষতে আছিল বালি আৰু শিলেৰে তৈয়াৰ কৰা এটি সৰু ঘৰ। তাৰ লগতে আছিল এটি সৰু ৰান্ধনীশালো। আনকি সেই ৰান্ধনীশালত মাটিৰে নিৰ্মিত কিছু বাচন বৰ্তনো দেখিবলৈ পোৱা যায়। তেওঁ যেতিয়া সেই বিষয়ে আৰু ৰিচাৰ্চ কৰে তেতিয়া তেওঁ জানিব পাৰে যে আবদ্ধ হৈ থকা সেই লোকসকলে তেওঁলোকৰ খাদ্যৰ বাবে সামুদ্ৰিক পক্ষী আৰু কাছ চিকাৰ কৰি খাইছিল। কাৰণ এটা সময়ত তেওঁলোকে আশা হেৰুৱাই পেলাইছিল যে তেওঁলোকক উদ্ধাৰ কৰিবলৈ হয়তো আৰু কোনোদিনেই ইয়ালৈ কোনো নাহিব। সেইবাবে তেওঁলোকে ট্ৰেমলিন দ্বীপকেই নিজৰ ঘৰ হিচাপে ধৰি লৈছিল। কিন্তু এটা কথা, তেওঁলোকে কিন্তু তাত অতি স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিছিল। কাৰণ তেওঁলোকক তাত অত্যাচাৰ কৰিবলৈ কোনোৱেই নাছিল। তেওঁলোকৰ এই কৰুণ কাহিনী সমগ্ৰ পৃথিৱীবাসীয়ে আজিও মনত ৰাখিছে। তেনেহলে বন্ধুসকল, আমাৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।